ছেপ্টেম্বৰ মাহত কপাল ফুলিব চাৰিটা ৰাশিৰ ধন সম্পত্তিৰে ভৰি পৰিব ঘৰ। জ্যোতিষ শাস্ত্ৰত গ্ৰহৰ ৰাশিৰ পৰিৱৰ্তন অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। গ্ৰহ ৰাশিৰ পৰিৱৰ্তনে 12টা ৰাশিৰ ওপৰত প্ৰভাৱ পেলায়। কিছুমান ৰাশিয়ে শুভ ফল পোৱাৰ বিপৰীতে কিছুমানে অশুভ ফল লাভ কৰে। ছেপ্টেম্বৰ মাহত সূৰ্য, শুক্ৰ, বুধ আৰু মংগল গ্ৰহই নিজৰ গতি সলনি কৰিবলৈ ওলাইছে। 13 ছেপ্টেম্বৰত মংগল গ্ৰহই তুলা ৰাশিত প্ৰৱেশ কৰিব। আনহাতে 15 ছেপ্টেম্বৰত শুক্ৰই সিংহ ৰাশিত প্ৰৱেশ কৰিব। সেইদিনা অৰ্থাৎ 15 ছেপ্টেম্বৰত বুধ কন্যা ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰ পিছত 17 ছেপ্টেম্বৰত কন্যা ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই। জ্যোতিষৰ হিচাপ অনুসৰি সূৰ্য, শুক্ৰ, বুধ আৰু মংগল গ্ৰহৰ পৰিৱৰ্তিত গতিৰ বাবে কিছুমান ৰাশিৰ ভাগ্যৰ চকা ঘূৰিব। আহক জানো সেই ৰাশি কেইটাৰ বিষয়ে। মিথুন ৰাশি। এই সময়ত আত্মবিশ্বাস বাঢ়িব। কৰ্মক্ষেত্ৰত ভাল কামৰ বাবে আপুনি হয়তো প্ৰশংসা পাব। কৰ্মক্ষেত্ৰত সফলতাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে সন্মানো বাঢ়িব পাৰে। মাতৃলক্ষ্মীৰ বিশেষ আশীৰ্বাদ পাব। কন্যা ৰাশি। তীৰ্থযাত্ৰাৰ সুযোগ থাকিব পাৰে। আৰ্থিক সমস্যাৰ পৰা আপুনি সকাহ পাব পাৰে। শত্ৰুৰ বিৰুদ্ধে আপুনি জয়ী হ'ব পাৰে। বিবাহিত জীৱন সুখী হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে সময় কটাব পাৰিব। সিংহ ৰাশি। এই সময়ত সূৰ্যৰ ট্ৰানজিটৰ পৰা ভাল আৰু শুভ ফলাফল পাব পাৰে। আপোনাৰ সন্মান বাঢ়িব। আপোনাৰ সংগীৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। বৃশ্চিক ৰাশি। বিদেশী কোম্পানীৰ লগত জড়িত লোকে সুবিধা লাভ কৰিব পাৰে। ব্যৱসায়ত লাভ হ'ব পাৰে। মানসিক চাপ কমি যাব পাৰে। স্থান সলনি বা পদোন্নতিৰ সম্ভাৱনা থাকিব পাৰে। এই সময়ছোৱা শিক্ষাৰ ক্ষেত্ৰখনৰ লগত জড়িত লোকৰ বাবে বহুত ভাল হ'ব পাৰে। পাৰিবাৰিক জীৱনতো সুখী হ'ব। ৰাশিৰ সকলোবোৰ তথ্য জ্যোতিষ শাস্ত্ৰ মতেই প্ৰকাশিত। এষ্ট্ৰলজিকেল ডেস্ক, অসম সংবাদ।